মোৰ ব্যক্তিগত মতামত হ'ল যিসকলৰ কিবা না কিবা ক'ৰবাত মানে কিবা হাঙুৰ খাই আছে, সিহঁতৰ বিপদৰ ইংগিত পাইছে, সেইসকল মানুহ কংগ্ৰেছ এৰি বিজেপিত যাবই। অলপ পলমকৈ হ'লেও বহুকেইজন মানুহ যাব, কিন্তু যিসকলৰ কোনো ধৰণৰ ব্যক্তিগত অসুবিধা নাই, কোনো ধৰণৰ ৰাজনৈতিক কাৰাপশ্যনো নাই, এইবিলাক মানুহ কংগ্ৰেছ এৰি নাযায়। খুব কম সংখ্যক মানুহ হ'লেও কংগ্ৰেছত থাকিব, আৰু কংগ্ৰেছে হতাশ হোৱাৰ কোনো কাৰণ নাই। কংগ্ৰেছ বহুবাৰ বিপৰ্যয় হৈছে, বহুবাৰ উঠিছে, আৰু ভাৰতবৰ্ষত এতিয়া দুটাই দল, এটা হ'ল বিজেপি, এটা হ'ল কংগ্ৰেছ। কিন্তু মানে ইমান সহজ নহয়। অহাবাৰ চেণ্ট্ৰেলত যে গভৰ্ণমেণ্টটো কৰি পেলাব NDA, ইমান সহজ হৈ থকা নাই। গোটেই ইণ্ডিয়াৰ সমীকৰণ চাব লাগিব। বহুত স্কিম দিয়া হৈছে, যিটো দিয়া হৈছে। আজি ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা কলৈ গৈছে, ক'ৰ পানী ক'ত গৈছে, আজি এটা ভাল বুজন সংখ্যক পৰিমাণৰ মানুহে বুজি পাইছে। 65% মানুহে এতিয়া ইণ্ডিয়াত ছাৰ্ভে কৰিলে বুজি পাব যে এই বিজেপি গভৰ্ণমেণ্টৰ দিনত কি ঘটিছে, কি হোৱা নাই, কি হ'বলৈ বাকী আছে, এইবিলাক চব মানুহে জানে। আৰু গোটেই ইণ্ডিয়াত যিসকল কংগ্ৰেছী মানুহ বিজেপিলৈ গৈ আছে, প্ৰত্যেকজন মানুহৰ এটা এটা দুৰ্বলতা আছে, যি দুৰ্বলতাৰ সুযোগ লৈ সিহঁতে বিজেপিত নগ'লে উপায় নহ'ব। যেনেকুৱা বহুত মানুহ কংগ্ৰেছ এৰি আগতেও বিজেপিলৈ গৈছে, নিজৰ অসুবিধা আছে, নিজৰ বিভিন্ন ধৰণৰ অসুবিধা আছে, সেইবিলাক মানুহ আজি অসমত নহয়, গোটেই ইণ্ডিয়াতে যদি অসমৰ মুখ্যমন্ত্ৰী থাকিলে হয়, বা আপোনাৰ অন্য ষ্টেটৰ মুখ্যমন্ত্ৰী থাকিলে হয়, ইয়াতে ED CID আপোনাৰ বিভিন্ন মানে সংস্থাৰ খেঁচা পালে হয়, আৰু সিহঁতে জেলত যাব লগা হ'লে হয়। গতিকে এতিয়া যিসকল মানুহ গোটেই ইণ্ডিয়াত, যিহেতু কংগ্ৰেছ ৰুলিং পাৰ্টি আছিল, বিগত দিন কংগ্ৰেছে শাসন কৰিছিল, শাসন কৰিবলৈ গ'লে কিছুমান ইফাল সিফাল হয়। গতিকে সেইটো ক্ষেত্ৰত মই ভালদৰে বুজি পাইছোঁ, যিবিলাক মানুহ আজি কংগ্ৰেছ এৰি বহুত মানুহ যাব ধৰিছে, কিছুমান মানুহ গৈছে, আগতেও গৈছে, আৰু কিছুমান মানুহ যাব, ইডিৰ বয়ত যাব। নাই, ইংগিতত ক'ব পাৰোঁ নহয়, এইটো স্পষ্ট কথা। আজি কংগ্ৰেছত থাকিলে বিপদে চলে হয়। আজি কংগ্ৰেছত থাকিলে বিভিন্ন ধৰণৰ বিপদত চলে হয়। আজি নিষ্কান্ত আৰু বহুত স্কিমৰ কথা উঠোৱা হৈছে। উত্তৰ কাছাৰৰ কথা আছে, সাৰদা কেলেংকাৰীৰ কথা আছে, বিভিন্ন ধৰণৰ কেলেংকাৰীৰ কথা আছে। আজি এইবিলাক কেলেংকাৰীৰ পৰা মুক্ত হৈছে, কিন্তু তথাপিও পাৱাৰে কি কৰিব নোৱাৰে, খালি মৃত্যু মানুহ এটা জিন্দা কৰিব নোৱাৰে। ক্ষমতাই মাত্ৰ মৃত্যু হোৱা মানুহ এটাক জিন্দা কৰিব নোৱাৰে, আৰু কি কৰিব নোৱাৰে, চব কাম কৰিব পাৰে। গতিকে আজি যিসকলৰ বিভিন্ন দুৰ্বলতা আছে, এইসকল মানুহ ৰেডি হোৱা ভাল। অহা পাৰ্লামেণ্ট ইলেকশ্যনৰ আগে আগে হয় কোনোবাই AGPত যাব, নহয় কোনোবাই বিজেপিত যাব, দুটাৰ এটাত যাব, আৰু নহ'লে মানে সিহঁতে হয়তো UDF-লৈ যাব। যিসকল অহাবাৰ আকৌ মানে MLA হোৱাৰ ধান্দা আছে, সিহঁতে হয়তো UDF-ত গুচি যাব। আৰু অসমত কংগ্ৰেছত যিবিলাক পৰ্যায় চলি আছে, এনেকুৱা বিপৰ্যয় কংগ্ৰেছত বহুত আগতেও বহুবাৰ চলিছে। বহুত মানুহ সমাজবাদী কংগ্ৰেছৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছলৈ গৈছে। ইয়াতেই অসমতেই ইন্দিৰা গান্ধীৰ নেতৃত্বত 12জন বিধায়ক লৈ মৰহুম আনোৱাৰা টাইমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সমাজবাদী কংগ্ৰেছ এৰি কংগ্ৰেছ ৰেড্ডি কংগ্ৰেছ এৰি আই কংগ্ৰেছলৈ যোগদান কৰিছিল। আৰু তেতিয়া 77 চনৰ নিৰ্বাচনৰ পিছৰ নিৰ্বাচনত ইন্দিৰা গান্ধী ভাৰতবৰ্ষত শাসন কৰিছিল। কংগ্ৰেছ কিমানবাৰ পৰাজয় হৈছে, কিমানবাৰ শাসনত গৈছে। নিশ্চিত মই ব্যক্তিগতভাৱে মোৰ যিটো ৰিডিং আছে, গোটেই ইণ্ডিয়াই ভালদৰে যদি গঠবন্ধন কৰি খেলে, ইণ্ডিয়া গভৰ্ণমেণ্টটো নিশ্চিত হ'ব। দেখা গৈছে আপুনি মানে অসম ৰাজ্যিক সভাপতি সমাজবাদী পাৰ্টীৰ, এই ক্ষেত্ৰত আপোনালোকৰ প্ৰাৰ্থী থাকিব নাই? নাই, আমাৰ প্ৰাৰ্থী যদি এলায়েন্স নহয়, তেনেহ'লে ধুবুৰীত আমাৰ প্ৰাৰ্থী থাকিব, আমাৰ বৰপেটাতো আমাৰ প্ৰাৰ্থী থাকিব, নগাঁৱতো আমাৰ প্ৰাৰ্থী থাকিব, অন্তত 3টা সমষ্টিত। ইয়াৰ উপৰিও আমি চেষ্টা কৰিম আপোনাৰ বৰাক উপত্যকাত শিলচৰ আৰু কৰিমগঞ্জতো যদি আমাৰ তেনেকুৱা প্ৰাৰ্থী পোৱা যায়, আমি তাতো প্ৰাৰ্থী দিম। আৰু যদি গঠবন্ধন হোৱাৰ পিছত অখিলেশ যাদৱৰ নেতৃত্বত যদি কংগ্ৰেছৰ লগত গঠবন্ধন হয়, ইণ্ডিয়াৰ লগত গঠবন্ধন হয়, তেতিয়া আমাক চিট দিলেও আমি গঠবন্ধন হিচাপে কাম কৰিব লাগিব, চিট নিদিলেও আমি কাম কৰিব লাগিব।
আমি বিশেষকৈ তেতিয়া দুটা চিট বা জোৰদাৰকৈ ধৰিম, এটা কৰিমগঞ্জত, এটা ধুবুৰী, এটা বৰপেটাত ধৰিম, এটা নগাঁৱত ধৰিম।